বোকাখাটত প্ৰকৃতিৰ এটা আজব ঘটনা সেগুনবাৰী দেখিবলৈ পোৱা গৈছে ডাৱৰ সদৃশ বৰফৰ শুভ্ৰ থোপা বোকাখাট বালিকা উচ্চ বিদ্যালয়ৰ চৌহদতে দেখিবলৈ পোৱা গৈছে এই দৃশ্যটো ডাৱৰ সদৃশ বৰফৰ টুকুৰা স্পৰ্শ কৰি বহুলোক অভিভূত হল একাংশ আকাশৰ পৰা ডাৱৰ সৰি পৰা বুলিও হদৰি কৰিছে বা দাবী কৰিবলৈ বিচাৰিছে আমি ব্যতিক্ৰমী দৃশ্যটোৰ পাছত এই ব্যতিক্ৰমী দৃশ্যটো চাবলৈ ঘটনাস্থলীত কৌতুহলী লোকেও ভিৰ কৰিছেহি আৰু সেই স্থানটোৰ পৰা আমাৰ সাংবাদিক ৰাজীৱ বৰাই প্ৰতিবেদন প্ৰস্তুত কৰিছে আমি সেই মুহূৰ্তত আগবঢ়াই ল'বলৈ বিচাৰিছো কালি নিশা প্ৰায় 10 বজাৰ পৰা ক্ৰমাগতভাৱে ধাৰাসাৰ বৰষুণ হৈছিল বিজুলী ঢেৰেকনি হৈছিল আৰু বোকাখাটত আচলতে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশ হৈছিল কাৰণ পূৰ্বতে কাহানিও নোহোৱা এক পৰিৱেশ হৈছিল এই বাৰিষা কালত কাৰণ বিজুলী ঢেৰেকনি প্ৰকোপ ইমানেই বেছি আছিল যে কোনো মানুহে ঘৰৰ পৰা ওলাই অহা নাছিল আৰু গোটেই ৰাতি বৰষুণ দি থকা হৈছিল আৰু এই সময়ত মই আহি উপস্থিত হৈছো বোকাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আৰু এই চৌহদত দেখিবলৈ পোৱা গৈছে ডাৱৰ সদৃশ এই যিসমূহ দৃশ্য আমি দেখিছো ডাৱৰ সদৃশ ইয়াত যথেষ্ট পৰিসৰ জুৰি এইসমূহ দেখা গৈছে এই ফেনসমূহ দেখা গৈছে যেহেতু ফেনসমূহ চুলে ইয়াৰ কিন্তু নাইকিয়া হৈ যায় গতিকে এই যথেষ্ট পৰিমাণে আছে আমি এই স্থানত উপস্থিত হোৱাৰ পূৰ্বে ইয়াত বহু লোকে এই দৃশ্যসমূহ দেখিছিলে এতিয়াও মই দেখুৱাইছো ভিডিঅ' জাৰ্নেলিষ্ট অমৰজ্যোতিয়ে দেখুৱাইছে গছত কেনেধৰণে এইখিনি লাগি আছে আৰু ৰাইজে ইয়াত স্থানীয় যিসকল ৰাইজ আছে এই ৰাইজে সন্দেহ কৰিছে এয়া ডাৱৰ হয় আৰু নিশা যিহেতু ইমান প্ৰচণ্ডভাৱে বিজুলী ঢেৰেকনি হৈছিল গতিকে কিবা নহয় কিবা কাৰণত প্ৰকৃতিৰ লীলা বুলি ধৰি লৈ এই ডাৱৰখিনি হয়তো খহি পৰিল গতিকে ইয়াত এই ডাৱৰখিনি হয়তো এনেধৰণে জমা হৈ আছে এই কথাখিনি আহিছে মই দেখুৱাইছো এই চৌহদটোৰ পৰা আৰু ইয়াকে লৈ এতিয়া যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে মই এগৰাকী স্থানীয় ব্যক্তি আছে জ্যেষ্ঠ নাগৰিক তেখেতৰ আপোনালোকে এই গোটেই দৃশ্যটো আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে দেখিছে কি হৈছিল এইটো বহুত মানুহ তেনেকে ল'ৰা ছোৱালী আহিছে ইয়াত চাবলৈ ইয়াত কি হৈছে কি নাই আমিতো জীৱনত এনেকুৱা আৰু কোনোদিন এনেকুৱা কাণ্ড দেখা নাই বহুত জুই আছিলে বহুত আছিলে এতিয়া লাহে লাহে কমি গৈ আছে বস্তুটো এনেকুৱা মানে চুলে নাইকিয়া হৈ যায় এনেকুৱা হৈছে কি হৈছে আচলতে ডাৱৰ বুলি ভবা হৈছে ডাৱৰ বুলিয়ে ভবা হৈছে এইটো বস্তু মই এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে পূৰ্বতে এনেকুৱা অভিজ্ঞতা আছে নেকি বোকাখাটত আপুনি এনেকে এনেধৰণৰ বস্তু দেখা আচলতে এইটো সঁচাকৈ ক'বলৈ গ'লে নাভূত নাচুত ঘটনা আমি জীৱনকালত এনেকে আমি দেখা নাছিলো কিন্তু তৎসত্ত্বেও কিন্তু যিটো ডাৱৰ সদৃশ আমি যি অৱশিষ্ট যিখিনি আমি দেখা পাইছো সেই দেখাক লৈ চিন্তিত হৈছে এইটো গোলকীয় উষ্ণতাৰ প্ৰভাৱতে হওক বা প্ৰদূষণৰ প্ৰভাৱতে হওক এইটো কিন্তু সকলো বিষয় কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলেহে ইয়াৰ সঠিক উত্তৰটো পোৱা যাব কিন্তু এনে ঘটনাই কিন্তু আমাৰ মানৱ জীৱনলৈ এক শংকা কঢ়িয়াই আনিছে যিহেতু শেহতীয়াকৈ যি প্ৰদূষণৰ প্ৰভাৱ পৰিছে বা গোলকীয় উষ্ণতাৰ তাৰতম্য ঘটিছে তাৰ প্ৰভাৱৰ ফলতে এইটো হয় বুলি সন্দেহ কৰিব পৰা যায় ডাৱৰে হওক বা অন্য কিবা সামগ্ৰীয়ে হওক বোকাখাটত কিন্তু চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বোকাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দেখা এই ডাৱৰ সদৃশ পদাৰ্থখিনি বা এই সামগ্ৰীখিনি যিখিনি আমি দৃশ্য দেখিছো এই দৃশ্যই কিন্তু সকলোকে এবাৰ ভবাই তুলিছে আৰু সকলোৱে এবাৰ এটা কথাই ভাবিছে যে নিশা যিহেতু প্ৰচণ্ড বিজুলী ঢেৰেকনি হৈছিল গতিকে তাৰ ফলতে কিবা নহয় কিবা প্ৰকৃতিৰ লীলা বুলি ভবা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ